Hey guys, তো এতিয়া নেক্সট ভিডিঅ' তোমালোকৰ এইটো ভিডিঅ' NCERT ৰিয়েকশ্যনছ প্লাছ আৰু তোমাৰ ৰিয়েকশ্যন ৱেভ আৰু PYQ support আছে বুলি তোমালোকে থাম্বনেল চাইটো গম পালা। বাট এটা কথা কৈ দিওঁ, এইটো ভিডিঅ'টো মানে মই যেনেকৈ বনাম বুলি ভাবিছোঁ তেনেকৈ বনাব নোৱাৰিলোঁ ডিউ টু মানে ইমানেই ভিডিঅ' বনাইছোঁ তোমালোকৰ দুবাৰ তিনিবাৰ ৰেকৰ্ড আছে, একদম ডিঙিটো একদম এনাৰ্জিটো একদম ল' হৈ আছে তোমাৰ এইটো ভিডিঅ'ত। তো তোমালোকে যোনে শিকিম বুলি ভাবিছা একদম ভিডিঅ'টো ভালকৈ চাবা, লাগিলে যদি ভাল নালাগে তোমালোকে 2x কৰি চাই ল'বা, ঠিক আছে। এণ্ড সিমানে কৈছোঁ আৰু ভিডিঅ'টো কমপ্লিটকৈ চাবা, তোমালোকে ভাল পাবা। এণ্ড এ চাউট আউট টু মাই ষ্টুডেণ্ট মৌচুম, যোনে মোক ৰিয়েকশ্যন ৱেবৰ কাৰণে হেল্প কৰিলে। চ' থেংক ইউ মৌচুম, এণ্ড তোমালোকে এইটো ভিডিঅ'টো চোৱা। হেল্ল' তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছামলৈ। তো ভিডিঅ'টো দেখিছাই তোমালোকে, থাম্বনেলটো দেখি আহিছা যে আজি হ'ব কেমিষ্ট্ৰি ড্ৰিল 4 আৰু ইয়াত আমি কমপ্লিট নেম ৰিয়েকশ্যন ৱেভ প্লাছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেইটা কৰিম। আৰু ৰিয়েকশ্যন ৱেভ কি হয় তোমালোকে ভিডিঅ' চালেহে গম পাবা। চ' ভিডিঅ'টো একদম ভালকে এতিয়া লাইক কৰি দিয়া, এতিয়াই লাইক কৰি দিয়া। কমেণ্টত তোমালোকে শেষ হোৱাৰ পাছত তাৰ ৰিভিউ এটা দি দিবা, কেনেকুৱা ভাল লাগিল নে বেয়া লাগিল নে কি লাগিল নে A to Z, অ'কে। আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা, ঠিক আছে। নেক্সট চোৱা, ক্লাছ 12 সায়েন্সৰ কাৰণে অৰ্গেনিক কেমিষ্ট্ৰি এছেপ্ট বৰ্ড এইচএছএছ মই কৈছোৱে তোমাক নেম ৰিয়েকশ্যন আৰু ৰিয়েকশ্যন PYQs আমি ইয়াত কভাৰ কৰিম। নেম ৰিয়েকশ্যন চব যাওঁ 1 নম্বৰ পাৰ্ট, ঠিক আছে। চোৱা, অ'কে লেটছ সি। তোমাৰ চোৱা, ফিংকলষ্টেইন ৰিয়েকশ্যন আৰু শ্বাৰ্টজ ৰিয়েকশ্যন, ঠিক আছে। ইয়াত কেনেকা কি কৰে কোনোবা জানা নেকি? চোৱা, এটা এলকাইল হেলাইড আছে য'ত তোমাৰ আমি নৰ্মেলি যদি RX লগত বা ROH যদি আমি SOCl টো দিওঁ, আমি RCl বনাবলৈ জানো, হয়, এইটো আমি জানো। বাট আমি তাত অকল Cl বা ব্ৰমিনহে কৰিব পাৰো। ইয়াত আমি আয়োডিন আৰু স্পেচিয়েলি ফ্লৰিনৰ কাৰণে এইবোৰ ৰিয়েকশ্যন হয়, য'ত তোমাৰ এলকাইল হেলাইড লগত যদি আমি NaI এচিটন দিওঁ, RI ফৰ্ম হয় আৰু ফিংকলষ্টেইন ৰিয়েকশ্যন হয়, ঠিক আছে। আৰু ইয়াত AgF বা তোমাৰ SbF2 বা SgF2 দিওঁ, তেতিয়া শ্বাৰ্টজ ৰিয়েকশ্যন হয়। মই ইয়াত কেনেকা মনত থৈছিলো মই তোমাক সেইবোৰো কৈ যাম, ঠিক আছে। ইয়াত কেনেকা মনত থৈছিলো জানা, বেছিক কথা মই বহুতবাৰ প্ৰেক্টিচ কৰিছো, লিখি প্ৰেক্টিচ কৰিছো, সেইকাৰণে মনত থৈছিলো। বাট সেইটা কাৰণে তথাপিও মোক কেতিয়াবা প্ৰব্লেম হয়। তো তাৰ কাৰণে মই কি কৰিছিলো, NaI এইটো I আছে নহয়, আমাক I আনিব লাগে ইয়াত, নহয় জানো। তো ইয়াৰ উল্টা F, দেখিছা F মানে মই যেতিয়া ইয়াত ফ্লৰিন নিম বুলি ভাবো, মানে কেনেকা ডিফাৰেন্স এটা আছে ফিংকলষ্টেইন, এটা আছে শ্বাৰ্টজ। তো যেতিয়া মোক শ্বাৰ্টজ লাগে, মোৰ F আছে নহয়, তো F থাকোতে তাত 100% তাত ৰিয়েজেন্ট F আহিব বুলি ভাবিলো। আৰু যদি ফিংকলষ্টেইন আছে তো ফিংকলষ্টেইন আছে নহয়, তো F আছে যদি F নাহে, তাত I আহিব বুলি এনেকে মনত থওঁ, ঠিক আছে। তোমালোকৰ ইচ্ছা, তোমালোকে কেনেকে মনত থোৱা মই কৈ দিছো। তাৰপিছত তোমালোকে মাৰ্কনিকফ ৰুল, এন্টি মাৰ্কনিকফ ৰুলটো তোমালোকে জানাই চাগে। নাজানো যদি ইয়াত মনত থকাও মই এটা ট্ৰিক কৈ দিছো। মাৰ্কনিকফ ৰুল, আমাক মায়ে আমি যদি মাৰ লগত যদি 2টা ৰুটি খালো, মায়ে 3টা ৰুটি খাবলৈ কয়, নহয় জানো। তো মায়ে কি কয়, অতি বেছি আমি যিমান খোজো তাতকৈ বেছি দিয়ে। তো মাৰ্কনিকফ দেখিছে। আৰু ইয়াত কি হয়, তোমাৰ হাইড্ৰজেনটো সদায় বেছি থকা জেগাত যায়। এনে তোমাৰ নিগেটিভ এইটো ক'ত কি কয়, হেলোজেনটো ক'ত যায় তাৰ ওপৰত ডিপেণ্ড কৰে। বাট মই কৈছো হাইড্ৰজেনটো ক'ত যায়, হাইড্ৰজেনৰ ওপৰত চোৱাচোন। এইটো চোৱা, ইয়াত তোমাৰ হাইড্ৰজেনটো 2টা আছে, ইয়াত এটা আছে। তো হাইড্ৰজেনটো ক'ত যাব, মাৰ্কনিকফ মানে মই কৈছো মানে কি কয়, বেছি ৰুটি দিয়ে। তো এইচটো মানে বেছি জেগাত যাব, এইচটো জেগাত বেছি নহয়। চোৱা ইয়াত এইচটি আছে নাই, এইচটো বেছি যায়, এনেকে তুমি মনত থোৱা। আৰু এন্টি মাৰ্কনিক মানে মাৰ উল্টা, তো তাত তোমাক কম জেগাত যাবগে, দেখিছা। এনেকৈ মই মনত থৈছিলো, ঠিক আছে। তোমালোকে এইটো জানাই থাকে, তথাপিও মই এবাৰ কভাৰ কৰাই দিছো। নেক্সট ড্ৰাই ইথাৰ, এইটো ড্ৰাই ইথাৰটো উডছ ৰিয়েকশ্যন হয়। তোমাৰ যদি এলকাইল হেলাইড থাকে, উডছ ৰিয়েকশ্যন। আৰু যদি তোমাৰ ওচৰত যদি অকল এৰাইল হেলাইড থাকে, তেন্তে ফিটিক ৰিয়েকশ্যন। আৰু ইয়াৰ মিক্সাৰ এটা এৰাইল আৰু এটা কি কয় এলকাইল হলে তোমাৰ কি হ'ব, উডছ ফিটিক ৰিয়েকশ্যন হয়। চিম্পল ন, ইয়াতকৈ আৰু কি লাগে। নেক্সট চোৱা, এইটো চোৱা, ফিনলৰ পৰা আমি চেলিচাইলডিহাইড কেনেকা বনাই, এইটো কল বেছ ইলেক্ট্ৰলাইচিছ। কল বেছ ইলেক্ট্ৰলাইচিছ মই কেনেকা মনত থওঁ, কল বেছ থাকিলে মানে তাত কো ইয়াতে আহিছে নহয়, তো মই CO2 থাকে বুলি মনত থওঁ। আৰু এনেকৈ যদি ফিনক্সাইড আয়নটো তোমালোকে প্ৰেক্টিচ কৰিলে আহি যাব, ঠিক আছে। নেক্সট চোৱা, এইবোৰ ৰিয়েকশ্যন তোমালোকে চাই নহয়, জিংক ডাষ্ট কৰিলে তোমাৰ বেঞ্জিন কি কয়, ফিনলৰ পৰা বেঞ্জিন বনি যায়। আৰু Na2Cr2O7 তোমাৰ বেঞ্জোকুইনন বনি যায়। চেম তেনেকুৱা চেলিচাইলডিহাইড, এইটো কিয় ৰিমাৰ টিমাৰ ৰিয়েকশ্যন। এইটো ইমানেই ফেমাছ ৰিয়েকশ্যন, এইটো ইমানেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছে, তুমি ইয়াক বাৰ প্ৰেক্টিচ কৰিলে তোমাৰ মনত থাকিয়ে যাব। দেখিছা না, CHCl3 কৰি পিনি তাৰপিছত তোমাৰ একোৱাছ NaOH দি পিনি, একোৱাছ NaOH কি কৰে, ফিনক্সাইড আয়ন বনায়। তাৰপিছত CHCl3 টো গৈ পিনি এই অৰ্থ বুইছত লাগি গ'ল। তাৰপিছত NaOH কৰি পিনি তোমাক ফিনক্সাইড আয়ন, তোমাৰ যোনটো এইটো CHCl2 জেগাত CHO এলডিহাইডটো আহি গ'ল। তাৰপিছত H+ দি এচিডিক মিডিয়ামত গৈ পিনি আমি এই ফিনক্সাইড আয়নটো ONA জেগাত OH আহি গ'ল। তাৰপিছত তোমাৰ CHO থাকি গ'ল, মানে এটা চেলিচাইলডিহাইড থাকি গ'ল, ঠিক আছে। নেক্সট চোৱা, উইলিয়ামছন চিন্থেসিছ তোমালোকে গম পোৱাই, এইটো কি হয়, এলকক্সাইড আয়ন হয়। আৰু এইটো তোমাৰ এলকাইল হেলাইড। যদি 1 ডিগ্ৰী থাকে তেতিয়া তোমাৰ ইথাৰ ফৰ্ম, কিন্তু যদি তোমাৰ এইটো জেগাত 3 ডিগ্ৰী থাকে, তেন্তে তোমাৰ ইয়াত কি হয়, ইথাৰ ফৰ্ম নকৰে, তোমাৰ ছাবষ্টিটিউশ্যন নহয়, এলিমিনেশ্যন হৈ যায়। এলিমিনেশ্যন বেছি ফ'কাছ কৰা হয়, মানে তোমাৰ ডাবল বন্ড ফৰ্ম হৈ যায়, ঠিক আছে। আৰু এইবোৰ এক্সাম্পল তোমালোকে চাই লোৱা। নেক্সট চোৱা, ৰ'জেনমুণ্ডাৰ ৰিয়েকশ্যন, এইটো এটা ৰিয়েকশ্যন য'ত আমি কাৰ্বক্সিলিক এচিডক যদি আমি এলডিহাইডত দিব লাগে নহয়, আমি সদায় এইটো ৰিয়েকশ্যনে ফ'ল' কৰোঁ। আমি প্ৰথম RCOCl বনাই লওঁ, তাৰপিছত ৰ'জেনমুণ্ড ৰিয়েকশ্যন ইউজ কৰি পিনি আমি এলডিহাইড কৰি দিওঁ। চেম ষ্টেফেন ৰিয়েকশ্যন চোৱা, ষ্টেফেন কৰিলে SN আছে, এনেকৈ ৰিয়েকশ্যনবোৰ মই মনত থৈ লওঁ, ঠিক আছে। নেক্সট চোৱা, টলুইন, এইটো ইটাৰ ৰিয়েকশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন। আৰু মই কেনেকা মনত থওঁ, টলুইন ইটাৰ্ড আছে নাই, ইটাৰ্ড ইটি আছে নাই ইয়াত, তো টলুইন
এইটো মানে টলুইনৰ পৰা ষ্টাৰ্ট হয় তাৰপিছত এলডিহাইড ফৰ্ম হয় নো ডাউট মই তোমাক ট্ৰিক্স কম ট্ৰিক্সৰ কাৰণে মই এটা তোমাক ছাজেশ্যন দিম ক'ৰ পৰা চাবলৈ কি কৰিব লাগে বাট ভিডিঅ'টো চাই লোৱা মই কেনেকা মন থৈছো তুমি সেইটোতো চাই লোৱা কি ঠিকান তোমালোকক সেই তাত কোৱাতকৈ মই কোৱাবোৰে ভাল লাগিব পাৰে হয় নাই গেটাৰমেন কোচ ৰিয়েকশ্যন কোচ এইটো চাওক কোচ চিঅ গেটাৰমেন ৰিয়েকশ্যন আমি জানো বাট গেটাৰমেন কোচ ৰিয়েকশ্যন আহিলে চিঅ এইটো কোচ চিঅ দেখিলা এনেকা মন থলে হ'ল নেক্সট হয় ৰিয়েকশ্যন তোমাৰ এইটো ক্লেমেনছন ৰিডাকশ্যন আৰু উল্ফ কৃষ্ণ ৰিডাকশ্যন এইবোৰ ক্লেমেনছনৰ তোমাৰ ZnHg আহে তাৰপিছত উল্ফ কৃষ্ণৰ আহে তোমাৰ KOH NH2 আহে হা নেক্সট চোৱা এলডল কনডেনচেশ্যন তুমি এলডিহাইড লোৱা তাৰপিছত ডাইৰেক্ট NOH দিয়া তাৰমানে এলকহল ফৰ্ম হয় মানে কি কয় এলডিহাইড এটা OH গ্ৰুপ লাগি যায় তাৰপিছত তোমাৰ ডাবল বনাই যায় কেনেকা কৰিব লাগে কি কৰিব লাগে তোমালোকে ইয়াত চোৱা চবতকৈ প্ৰথম এলডিহাইডটো আমি এনেকা ভাঙি ল'ম এইফালে মানে চি এইটো H তাৰপিছত ডাবল বনটো এফালে দেখাম তাৰপিছত বেলেগটো CH2 এফালে লিখি পিনি তাৰপিছত CH3টো CH2 H ভাঙি পিনি আমি এইফালে H টো পাতি ল'ম এইফালে H টো ঠিক আছে তো এইটো OH টো আমি এনেকাকে বক্স কৰি ল'ম বক্স কৰি পিনি চোৱা এইটো CH3 এইটো CH3 এইটো C এইটো C এইটো H এইটো H আৰু ইয়াত সিংগল বন CH2 মানে এইটো সিংগল বন CH2 ইয়াত হৈ গ'ল তাৰপিছত OH টো উঠি পিনি এইফালে আহি গ'ল চোৱা ঠিক আছে তাৰপিছত হিট কৰোতে এই তোমাৰ বনটো মানে OH টো ওলাই গৈ পিনি ডাবল বন এটা আহি যায় বুজিলা এনেকে কৰিব লাগে চেম তুমি এইকেইটাও এনেকে তেনেকৈ কৰিব পাৰা এইটো আৰু এইটো চাই লোৱা নিজে তাৰপিছত চেল্ফ এলডল আৰু ক্ৰছ এলডলৰ ডিফাৰেঞ্চ কি হয় এই তোমাৰ চেল্ফ এলডল মানে তোমাৰ এইটোৱে দুটা মলিকুল ইউজ হয় আৰু চেল্ফ এইটোৱে তোমাৰ দুটা মলিকুল ইউজ হয় কিন্তু ক্ৰছ এলডল যেতিয়া তোমাৰ এইটো টু এটেক ইন ওৱান চোৱা ক্ৰছ এলডলটো টু এটেক ইন ওৱান মানে 2 নম্বৰটো প্ৰথম লিখিম 2 নম্বৰটো আমি এনেকে লিখিলো 2 নম্বৰটো আমি এনেকৈ লিখিলো তাৰপিছত তোমাৰ এটেক ইন ওৱানত হৈছে ন তো ওৱানটো আমি এনেকা লিখিলো তোমাৰ চোৱা 2টো তোমাৰ এইটো হয় আৰু 1টো তোমাৰ এইটো হয় তো আমি প্ৰথমতে 2টো এনেকৈ ভাঙি মানে ডাবল বন ওলাই পিনি লিখি ললো তাৰপিছত 1টো আমি এইফালে CH2H ওলালো তাৰপিছত তেনেকৈ আমি OH টো ওলাই পিনি আমি চেম প্ৰচেছ মই তোমাক যোনটো আগত কৈছিলো সেইটো কৰিলে হ'ল নেক্সট কেনিজাৰ ৰিয়েকশ্যন আৰু এটা কথা ক'বলৈ পাহৰিলো তোমাৰ এই ক্ৰছ এলত তোমাৰ আলফা হাইড্ৰজেন প্ৰেজেন্ট থাকিব লাগিব আৰু তোমাৰ কেনিজাৰত তোমাৰ আলফা হাইড্ৰজেন প্ৰেজেন্ট থাকিব নালাগে আৰু কেনিজাৰ অকল এলডিহাইডৰ কাৰণে হয় আৰু তোমাৰ সেইটো কি কয় এলডলটো এলডিহাইড আৰু কিটন দুটাৰ কাৰণে হয় ইয়াত তোমাৰ দুটা ৰিয়েক্টেড আছে এলডিহাইড আছে প্ৰথম ৰিয়েক্টেডটো গৈ পিনি তোমাৰ এলকহল ফৰ্ম হ'ব দ্বিতীয় নম্বৰটো তোমাৰ আয়ন ফৰ্ম হৈ যাব মানে ফিনক্সাইড কাৰ্বক্সিলেট আয়ন তেনেকুৱা টাইপৰ ফৰ্ম হৈ যাব ঠিক আছে নেক্সট আছে হেল ভলাৰ জেনেক্সি ৰিয়েকশ্যন তোমাৰ এইটো কি হ'ব এইটো যোনটো এক্স গ্ৰুপটো তোমাৰ এই কাৰ্বক্সিলেট গ্ৰুপ আলফা পজিশ্যন আপুনি এটেক কৰিব এই দেখিছা এইটো চি এইটো তোমাৰ ফাংচন কোনো ইয়াৰ আলফা কোনটো হ'ব এইটো আলফা হ'ব তো এইটো সদায় হেলোজেন মানে নিউক্লিঅফাইল এক্স মাইনাছ হ'ব তো এইটো গৈ পিনি তোমাৰ ইয়াত এটেক কৰে সদায় হেল ভলহাৰ্ড জেলেংস্কি ৰিয়েকশ্যন HVZ ঠিক আছে এষ্টাৰিফিকেশ্যন চোৱা তোমাৰ এলকহলৰ লগত তোমাৰ কাৰ্বক্সিলিক এচিড ইন এচিডিক মিডিয়াম ইউজ কৰি তোমাৰ কি কয় কি হয় এষ্টাৰ ফৰ্ম কৰে ঠিক আছে তো এইটো তোমাৰ এৰাইলো কৰিব পাৰা তো তোমাৰ এই তিনিটা ৰিয়েজেন্ট আছে এটা RCOOH তাৰপিছত এইটো এচিডিক এচিড এনহাইড্ৰাইড তাৰপিছত এইটো এচিড ক্লৰাইড এইবোৰ ইউজ কৰি পিনি তুমি এইবোৰ প্ৰডাক্ট পাবা আৰু এইটো চেম তোমাৰ এলকহলৰ কাৰণে হ'ব ফিনৰ কাৰণে হ'ব ঠিক আছে নেক্সট চোৱা গ্ৰেভেল থেলামাইড ৰিয়েকশ্যন এইটোতো তোমালোকে পাৰা এইটো কি শিকাম আৰু মই চাই লোৱা ইয়াত তোমাৰ যোনটো এইটো ইয়াৰ নাম কি হয় কোনে ক'ব মোক এনিবডি কোনে ক'ব মোক ইয়াৰ নাম কি হয় ইয়াৰ নাম থেলামাইড হয় থেলামাইড যদি আমি KOH দিওঁ K প্লাছ OH মাইনাছ হৈ যাব নহয় জানো তো কি হ'ব এইটো H2O ইয়াৰ পৰা ওলাই যাব H2 ওলালে তাৰপিছত এইটো K2 আহি পিনি ইয়াত এইটো যদি H প্লাছ হয় এইটো H মাইনাছ হৈ যাব ন তো এইটো K প্লাছ আৰু ইয়াত গৈ পিনি N মাইনাছ K প্লাছ বনি যাব তাৰপিছত আকৌ যদি আমি RX দি ইয়াক ৰিয়েক্ট কৰাওঁ তো এইটো চোৱা যদি এইটো এইফালে গুচি এইটো মাইনাছ আহি যাব আৰু এইটো প্লাছ আহি যাব তো N মাইনাছটো এইফালে গৈ পিনি কি কয় তোমাৰ R ডেছত এটেক কৰিব মানে R ডেছত ইয়াত লাগি যাব তাৰপিছত এইটো KX টো ওলাই যাব ঠিক আছে KX টো ওলাই যাব তাৰপিছত এনেকা ফৰ্ম হ'ব NR ফৰ্ম হ'লে তাৰপিছত যেতিয়া আমি একোৱাছ NOH দিওঁ তাৰপিছত তোমাৰ এইটো R টো ওলাই পিনি RNH2 ফৰ্ম হয় আৰু এইটো এনেকা আয়ন বনাই এৰি দিয়ে ঠিক আছে এই তোমালোকে বুজি পাবা জাষ্ট এইটো তোমালোকক দেখাইছোহে নেম ৰিয়েকশ্যন হফমেন ব্ৰমাইড ৰিয়েকশ্যন হফমেন ব্ৰমাইড তোমাৰ কি হয় এইটো তোমাৰ CO গ্ৰুপটো ওলাই পিনি তোমাৰ RNH2 হয় এমাইডৰ পৰা এমিন বনে আৰু Br2 NaOH ঠিক আছে তাৰপিছত কাৰ্বিলেমিন টেষ্ট তোমাৰ যোনটো এইটো আইচোচাইনাইড বনে CaCl3 ইথানলিক KOH ইউজ কৰি পিনি ঠিক আছে নেক্সট কাপলিং ৰিয়েকশ্যন এইটো কি হয় কাপলিং ৰিয়েকশ্যন এইটো কি হয় বেনজিন ডায়াজনিয়াম ক্লৰাইডৰ লগত যদি আমি ফিনলটো ৰিয়েক্ট কৰাওঁ চোৱা কি ইয়াৰ পৰা HCl2 ওলাই যাব তাৰপিছত তোমাৰ এইবোৰ কানেক্ট কৰিলে হৈ গ'ল আৰু ইয়াৰ কালাৰটো অৰেঞ্জ থাকে আৰু ইয়াৰ নাম মোক কমেণ্টত লাগে ঠিক আছে নেক্সট এইটো বেনজিন ডাইজনিয়াম ক্লৰাইড তোমাৰ এনিলিন লগত কানেক্ট কৰি এইটো মানে এইটো য়েলো থাকে আৰু ইয়াৰ নামো তুমি কমেণ্ট কৰিবা টাইম ষ্টেম্পছ লগাই পিনি তোমালোকে কমেণ্ট কৰি দিবা ঠিক আছে নেক্সট চোৱা এইবোৰ চেনমিয়াৰ ৰিয়েকশ্যন এইবোৰ হয় গেটাৰমেন ৰিয়েকশ্যন এইবোৰ হয় এইবোৰ মই বহুতবাৰ কৰাইছো তোমাৰ N2 প্লাছ Cl মাইনাছ CuCl লগত প্লাছ HCl ৰিয়েক্ট কৰে ক্ল'ৰ'বেনজিন হয় এইবোৰ জানাই আৰু তোমালোকে চাই লোৱা ঠিক আছে নেক্সট চোৱা গ্ৰিগনাৰ ডেনিছ এইটো মই তোমাৰ কনভাৰ্জন ভিডিঅ'টো শিকাইছো মেকানিজমৰ ভিডিঅ'টো শিকাইছো আৰু মই এইটো নেম ৰিয়েকশ্যন ভিডিঅ'টো মই কৈছো কাৰণ এইটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট এইটো নেক্সট দেখো
11 का पाप এতিয়া মই বুজোৱা টপিকটো এতিয়া আহিছে 11ৰ পাপ কুচৰভ ৰিয়েকচন মানে এইটো মই তোমাৰ কিয় শিকাইছো কাৰণ মানে কিছুমান পিৱাই কুৱেশ্যন মই দেখিছো এইবোৰ ঠিক আছে মাৰ্কনিকভ এডিশ্যন অফ ৱাটাৰ হয় ইয়াত টটমেৰিজম হয় আৰু নিউক্লিঅফিলিক এডিশ্যন অফ ৱাটাৰ হয় চোৱা ইয়াত তোমাৰ এলকাইন থাকে এলকাইন তোমাৰ Ag2+ আৰু H2 লগত ৰিয়েক্ট কৰিলে বা ডাইলিউট AgSO4 বা ডাইলিউট H2 ৰিয়েক্ট কৰিলে তোমাৰ ইনল ফৰ্ম হয় ইন মানে ডাবল বন্ড আৰু অল মানে এলকহল তো এইটো আনষ্টেবল হয় আৰু ষ্টেবল হলে টটমেৰিজম হৈ যায় তোমাৰ মানে কিটো হৈ যায় এই ডাবল বন্ডটো ইয়াত আহি যায় ডাবল বন্ড ও হৈ যায় তাৰপিছত এইটো H টো ইয়াত গুচি যায় এনেকৈ ধৰি লোৱা এই CH3 হৈ গ'ল আৰু ডাবল বন্ড মানে ইনলটো আনষ্টেবল হয় সেইটো কিটো ফৰ্মলৈ যাব বিচাৰে কেনেকৈ যাব বিচাৰে মাৰ্কনিকভ ৰুল ফলো হয় মই কৈছিলো H+টো সদায় বেছি লৈ যায় মানে বেছি লৈ যায় ক'ত H বেছি আছে ইয়াত H বেছি আছে ইয়াত H বেছি আছে কোৱাচোন তো এইটো H টো ইয়াত যাব আৰু এইটো OH ইয়াত যাব দেখিছা বুজিলা সেম এইটো কাৰণে চোৱা ইথাইনৰ কাৰণে ইথাইনত কিন্তু তোমাৰ একে চোৱা এইটো আপুনি ক'ত লাগে য'তো লগালে হ'ল এইটো একে আছে এইটো ইয়াত লগাই দিয়া এইটো ইয়াত লগাই দিয়া এইটো ফৰ্ম হ'ল এইটো ফৰ্ম হৈ তোমাৰ কি কয় ইন অল হৈ আছে এইটো আনষ্টেবল তো আমি ইয়াত কিটো বনাব লাগিব দেখিছা তো এইটো তোমাৰ এলডিহাইড ফৰ্ম হৈছে ঠিক আছে তোমাৰ কুচৰভ ৰিয়েকচনত সদায় কিটন ফৰ্ম হয় আৰু কিটনটো কেতিয়া ফৰ্ম হয় যেতিয়া তোমাৰ 3টা কাৰ্বন থাকে যদি 2টা কাৰ্বন থাকে তোমাৰ এলডিহাইডে ফৰ্ম হ'ব ঠিক আছে নেক্সট ট্ৰিক্স তোমালোকে ট্ৰিক্স লাগে নহয় জানো মই কওঁ নহয় মই তোমাৰ ট্ৰিক্স ইউজ কৰা নাছিলো মই কেনে কৰিছিলো এনেকা ৰিয়েকচনটো ৰিয়েক্টেণ্ট লিখি লওঁ ৰিয়েজেণ্ট লিখি লওঁ কেতিয়াবা প্ৰডাক্ট নিলিখো কেতিয়াবা ৰিয়েক্টেণ্ট নিলিখো ৰিয়েজেণ্ট লিখো প্ৰডাক্ট লিখো তাৰপিছত কেতিয়াবা ৰিয়েক্টেণ্ট লিখো প্ৰডাক্ট লিখো ৰিয়েজেণ্ট নিলিখো এনেকৈ কৰি এটা লিষ্ট বনাইছিলো মই পুৰা মানে বহিত তো তেনেকৈ কৰি মই সেইটো পেঞ্চিলেদি বাৰ বাৰ প্ৰেক্টিচ কৰো বাৰ প্ৰেক্টিচ কৰো যাতে সেইটো কাৰণে মোৰ একদম ৰিয়েকচনবোৰ মনত থাকে তোমালোকৰ যে মনত নাথাকে বুলি কৈছা তোমালোকে বহুত সাংঘাতিক প্ৰেক্টিচ কৰিব লাগিব ঠিক আছে এতিয়া নেক্সট চোৱা তোমালোকৰ কাৰণে ট্ৰিক এইটোৰ লিংকটো ডেছক্ৰিপশ্যনত পাই যাবা কেভিএছন দ্বাৰা ইয়াতো তোমাৰ বহুত ভাল ট্ৰিক্স কৈছে অৰ্গেনিক কেমিষ্ট্ৰি ৰিয়েকচনত কেনেকা মনত থব লাগে ঠিক আছে এতিয়া আহিব আমাৰ এৰোমেটিক ৰিয়েকচন তোমালোকে চাই লোৱা এইটো হেলোজিনেশ্যন নাইট্ৰেশ্যন সালফোনেশ্যন ফিডল কাপ ৰিয়েকচন চাই লোৱা দেই চাই লোৱা এইবোৰ বহুত এটা দৰকাৰ হ'ব পাছৰ ৰিয়েকচন আহিব তোমালোকে ধুনীয়াকৈ চাই লোৱা নেক্সট চোৱা চাই লোৱা এইবোৰ ৰিয়েকচন ভালকে চোৱা তাৰপিছত এইটো চোৱা ফিনলৰ গোটেই সোপা একে জেগাত ৰিয়েকচন দিছো এইবোৰ মোক গোটেই শ্বৰ্ট নোটছৰ স্নেপশ্বট তাক বা শ্বৰ্ট নোটছ লাগে যদি মই তোমাক সেই মেকানিজম ভিডিঅ'ত কৈয়ে দিছিলো যে কেনেকৈ কি কৰিব লাগিব বুলি তো তোমালোকে মোক মেছেজ কৰিলে হ'ল চোৱা ক্ল'ৰবিনৰ পৰা ফিনল কেনেকা বনে বেঞ্জিনৰ পৰা ফিনল কেনেকা বনে এনলিনৰ পৰা ফিনল কেনেকা বনে তোমাৰ কিউমিনৰ পৰা ফিনল কেনেকা বনে নেক্সট ফিনলৰ কেমিকেল প্ৰপাৰ্টি ডাইলুট এনাৰ্জি দিলে কি হয় কনষ্টেণ্ট এনাৰ্জি দিলে কি হয় SNO2 দিলে কি হয় তাৰপিছত তোমাৰ Br2 তাৰপিছত চিজিয়াম ডাইচালফাইড দিলে কি হয় ব্ৰমিন ৱাটাৰ দিলে কি হয় চাই লোৱা এইবোৰ চেম এনলিনৰ গোটেই সোপা ৰিয়েকচন তোমাৰ কেতিয়া ব্ৰমো মানে পেৰা ব্ৰমো এনলিন ফৰ্ম হয় কেতিয়া তোমাৰ এইটো গোটেই সোপাত অৰ্থম এটা পেৰাত গোটেই সোপাত তোমাৰ মানে কি কয় ব্ৰমো গ্ৰুপটো লাগি যায় কেতিয়া তোমাৰ এইটো জুইটা আয়ন ফৰ্ম হয় কেতিয়া তোমাৰ এইবোৰ NO2 এইবোৰ কি দিলে তোমাৰ তিনটা পাৰ্টছত ভাগ হৈ যায় এইটো স্পেচিয়েলি তোমালোকৰ নেম ৰিয়েকচনবোৰ দেখাই দিবলৈ হয় বাট আচল খেল এতিয়া আৰম্ভ হ'ব অলৰেডি পাছত আহি গ'ল ছেকেণ্ড পাৰ্ট ৰিয়েকচন ৱেভ এইটো তোমাৰ প্ৰেক্টিচৰ কাৰণে আশা কৰিছো তোমালোকে চবে দেখিছা চাগে ঠিক আছে ইয়াত হেলোজেনৰ গোটেই সোপা ৰিয়েকচন তোমাৰ কভাৰ হৈ যাব আৰু ক্ল'ৰ'প্ৰপেন নহয় জানো তো ইয়াক যদি আমি এলকহলিক KOH কি ফৰ্ম হ'ব এলকহলিক এলিমিনেশ্যন হ'ব তো ইয়াত CH3CH কি হ'ব ডাবল বন্ড CH2 নহয় জানো হয় নে নহয় হয় ন তাৰপিছত যদি ইয়াকে আমি H3OH এইটো মাৰ্কনিকভ ৰুল ফলো হ'ব এইটো তোমালোকে হোমৱৰ্ক কৰিবা মাৰ্কনিকভ মই কৰিছো এইটো মাৰ্কনিকভ এডিশ্যন অফ ৱাটাৰ হ'ব ঠিক আছে এই তোমাৰ B2H এইটো এণ্টি মাৰ্কনিকভ এডিশ্যন হ'ব তোমালোকে এডিশ্যন অফ ৱাটাৰ কৰিলে এণ্টি মাৰ্কনিকভ ৱেট আৰু HCl দিয়া এইটো আকৌ চেম মাৰ্কনিকভ হ'ব মাৰ্কনিকভ ৰুল ইউজ হ'ব নহয় জানো আকৌ তুমি এইটো প্ৰপিন আছে প্ৰপিনটো তোমাৰ ব্ৰম'প্ৰপেন কেনেকা ফৰ্ম হ'ব কি ৰিয়েজেণ্ট দিব লাগিব ভাবাচোন এই তোমাৰ এণ্টি মাৰ্কনিকভ দিলে হ'ব মানে HBr পাৰ অক্সাইড দিব লাগিব ঠিক আছে এইটো তোমাৰ এটা ফৰ্ম হৈ গ'ল এতিয়া চোৱা AgF মই জাষ্ট অলপ আগত কৈছো এইটো কি ৰিয়েকচন হয় AgF মানে ফিংকষ্টিন হ'ব নোৱাৰে এইটো স্বাৰ্জ ৰিয়েকচন হ'ব ইয়াৰ প্ৰডাক্টটো স্বাৰ্জ ৰিয়েকচন হিচাপে আহিব নহয় জানো এইটো স্বাৰ্জ ৰিয়েকচন ইয়াত I আহিছে নহয় জানো I তো ইয়াত ৰিয়েজেণ্টটো কি হ'ব NaI আৰু এইটো কি হ'ব এইটো ফিংকষ্টিন ৰিয়েকচন কাৰণ I আহিছে মই তোমাক কৈছো ট্ৰিকটো মই কেনেকা মনত থওঁ তেনেকৈ শিকাইছো তোমালোকক এতিয়া এলকহলৰ পৰা এইটো এলকাহাইড বনাব লাগে কি দিলে হ'ব SOCl2 দিব পাৰো আমি SOCl2 PCl5 দিব পাৰো হয় নে নহয় চেম তেনেকুৱা ক্ল'ৰ'প্ৰপেনৰ পৰা একুৱাছ NOH দিলে কি হয় একুৱাছ NOH কি হয় এলকহলিক KOH তোমাৰ কি কয় এলিমিনেশ্যন ডাবল বন্ড ফৰ্ম কৰে আৰু তোমাৰ একুৱাছ NOH তোমাৰ ছাবষ্টিটিউট কৰে Cl2 বাহিৰ ওলাই পিনি OH টো তাত লাগি যায় ঠিক আছে এইটো কৰিবা তুমি নিজে তাৰপিছত তোমাৰ এইটো চোৱা এইটো কি হয় ক্ল'ৰ'প্ৰপেন আৰু এইটো কি হয় হেক্সেন হয় তো ইয়াত তোমাকে অবভিয়াছলি এইটো উড ৰিয়েকচন হয় ইন দ্য প্ৰেজেন্স অফ ড্ৰাই ইথাৰ নহয় জানো তো এতিয়া চোৱা এইটো KCN দিলে কি হয় AgCN দিলে কি হয় KCN তোমাৰ কাৰ্বনৰ পৰা এটেক হয় তো সেইকাৰণে তোমাৰ এইটো 3টা কাৰ্বন মানে কম্পাউণ্ডটো লিখিলা তাৰপিছত তুমি কেনেকৈ লিখিবা
CN বুলি দিবা বাট তোমাৰ এইটো AgCN টো লিখিলে কি দিবা তুমি লিখিবা তাৰপিছত NC বুলি লিখিবা ঠিক আছে তেনেকৈ তোমাৰ H3O প্লাছ আকৌ কৰিলা আকৌ H3O প্লাছ কৰিলে কি হয় আকৌ যদি এইটো কম্পাউণ্ড কম্পাউণ্ড লিখিবই লাগিব CH3 CH2 CH2 CN তো ইয়াক যদি তুমি H3O প্লাছৰ লগত যদি ৰিয়েক্ট কৰা তেন্তে কাৰ্বক্সিলিক এচিড বনি যাব CH3 CH2 CH2 COOH হৈ গ'ল হেলো এলকেন হৈ গ'ল নেক্সট হেলো এৰিন এইটো চবেই জানা যে এনিলৰ পৰা ডাইজম চল্ট বনাবলৈ কি লাগে NaNO2 প্লাছ HCl নতবা HNO2 ঠিক আছে N2 প্লাছ চেলৰ পৰা ক্ল'ৰবেনজিন কৰিবলৈ গেটাৰমেন তুমি ইয়াত কি বা গেটাৰমেন ৰিয়েকশ্যন ল'ব পাৰা বা তুমি ইয়াত চেনমিয়াৰ ৰিয়েকশ্যন ইউজ কৰি ল'বা আৰু তোমাৰ বেনজিন প্লাছ Cl2 কৰিলে ক্ল'ৰবেনজিন কেনেকৈ বনে ইয়াত কি ৰিয়েজেন আহিব এনহাইড্ৰাছ FeCl3 লগাব লাগিব ঠিক আছে এতিয়া চোৱা এইটো তোমাৰ ডাইজম চলৰ পৰা CO2Br2 এইটো কি হ'ব ক্ল'ৰবেনজিন আহিব নহয় জানো এইটো কি ৰিয়েকশ্যন হয় চেনমিয়াৰ এনেকা ৰিভাইজ কৰিবলৈ এইটো বহুত ধুনীয়া এই তোমাৰ আয়ৰবেনজিন কি ইউজ কৰিলে H3PO2 ইউজ কৰিলে কি হ'ব বেনজিন বনিব H2 ইউজ কৰিলে কি হ'ব ফিনল বনিব Na2 ইউজ কৰিলে কি হ'ব নাইট্ৰবেনজিন বনিব HBF বনিলে কি হ'ব ক্ল'ৰবেনজিন বনিব হয় নহয় ক্ল'ৰবেনজিনত তুমি যদি NO2 যদি পেৰাত লগাব বিচাৰা তেতিয়া তোমাৰ কি ৰিয়েজেন লাগিব ইয়াত কনচেনট্ৰেটেড HNO3 ইন দ্য প্ৰেজেন্স অফ কনচেনট্ৰেটেড H2SO4 নহয় জানো তেতিয়া তোমাৰ পেৰা পজিশ্যন আহিব মেজৰ প্ৰডাক্ট আহিব আৰু চেম যদি ইয়াত NaOH দিয়া তোমাৰ কি হ'ব ফিনল বনিব হয় নে নহয় আকৌ যদি তুমি ইয়াত ড্ৰাই ইথাৰ দিয়া তোমাৰ কি হ'ব এইটো বনিব নাই ইন দ্য প্ৰেজেন্স অফ ড্ৰাই ইথাৰ ক্ল'ৰবেনজিন দিলে হয় নাই বাইফিনল বা ডাইফিনল বনিব নহয় এইটোৱে হয় তো ইয়াতো আমাৰ হেলো এৰিন আৰু শেষ হ'ল চেম এটা আমি এলকহলৰ কৰিম যোনে যোনে তোমালোকে যদি বৰ পাই আছা এইটো স্ক্ৰীনশ্বট মাৰি লোৱা তাৰপিছত তোমালোকে নিজে ট্ৰাই কৰা ঠিক আছে আৰু যোনে যোনে মোৰ লগতে কৰি গৈ আছে জাষ্ট চাই যোৱা আৰু ইয়াৰ পাছত আমি PYQছো কৰিম এলকহল এইটো কি হয় এটা এলডিহাইড আমি এইবোৰ কি কৰিছো H2 ইন দ্য প্ৰেজেন্স অফ প্লেটিনিয়াম পেলেডিয়াম নিকেল লিথিয়াম এলুমিনাইড NaBH4 এইবোৰ কি হয় এইবোৰ ৰিডিউচিং এজেন্ট তো যদি এলডিহাইডটো আমি ৰিডাকশ্যন কৰো তেনে এটা কি ওলাব CH3 CH2 CH2OH মানে এলকহল হ'ব আৰু এলকহল যদি আমি অক্সিডাইজিং এজেন্ট হয় KMnO4 আৰু K2CR4 আৰু এইটো ষ্ট্ৰং অক্সিডাইজিং এজেন্ট সো এইটো কাৰ্বক্সিলিক এচিডলৈ কনভাৰ্ট হৈ যাব CH3 CH2 COOH হৈ যাব समझे बढ़िया लग रहा है ना এইটো চোৱা এইটো তোমাৰ জোনছ ৰিএজেন্ট হয় তোমাৰ CrO3 তাৰপিছত PCC যদি CrO3 দিও বা PCC দিও বা কপাৰ এট 570 কেলভিন এইবোৰ কি হয় মাইল্ড অক্সিডাইজিং এজেন্ট তো মাইল্ড অক্সিডাইজিং এজেন্ট মানে কম পাৱাৰ অক্সিডাইজিং এজেন্ট তো যদি এইটো অক্সিডাইজিং এজেন্ট দিও তেতিয়া কি ওলাব CH3 CH2 CHO আকৌ এলডিহাইড লৈ কনভাৰ্ট হৈ যাব ঠিক আছে আৰু যদি আমি কনসেন্ট্ৰেটেড H2SO4 তেতিয়া কি ওলাব এইটো এলকহলত ইয়াত তোমাৰ এলিমিনেশ্যন হৈ যাব ডাবল বন্ড তোমাৰ কি হয় CH3 CH2 সৰি CH3 CH ডাবল বন্ড CH2 ওলাব এইটো ওলাব বুজিছা समझ रहे हो बढ़िया लग रहा है नहीं लग रहा है ये बोलो एक ही रिएक्शन बार बार रिपीट हो रहा है एक ही कनेक्शन के साथ ठीक है এইটো চোৱা আকৌ H প্লাছ যদি ইয়াত দিওঁ আমি এইটো মাৰ্কনিকফ আকৌ এইটো দিওঁ B2H দিওঁ এইটো এন্টি মাৰ্কনিকফ নহয় জানো আকৌ তুমি যদি এইটো CH জেগাত এইটো ব্ৰিগনাৰ ৰিয়েজেন্টৰ তোমাৰ ৰিয়েকশ্যনত কি ওলাব ইয়াত দুটা একেলগে দিছে এটা ষ্টেপ বাই ষ্টেপ নহয় কি ওলাব CH3 CH2 CH ইয়াত OH তাৰপিছত এইফালে CH3 ওলাব নহয় জানো হয় নে নহয় ইয়াত তুমি ভাবিবা ইয়াত তিনিটা কাৰ্বন আছে চাৰিটা কেনেকৈ গ'ল আৰে ইয়াতো এটা কাৰ্বন আছে পাহৰিলা নেকি ইমান শিকাইছো ভালকে তো নেক্সট চোৱা এইটো কি হয় এইটো কি হয় কিটনক যদি আমি ৰিডিউচ কৰোঁ কি ওলাব এলকহল ওলাব 2 ডিগ্ৰী এলকহল ওলাব CH3COH HCH3 হ'ল ইয়াক যদি আকৌ H3PO4 এইটো 8% হয় 85% হ'ব তো H3PO4 চোৱা দিলে কি ওলাব কি ওলাইছে এলকিন বনিছে ঠিক আছে মানে এইটো কি হৈ গৈছে তোমাৰ কি হৈ গৈছে এলিমিনেশ্যন হৈ গৈছে ঠিক আছে তাৰপিছত আকৌ জোনছ ৰিয়েজেন্ট যদি দিওঁ তোমাৰ এইটো এলকহলত তো আকৌ তোমাৰ এইটোৱে বনিব এইটো তোমাৰ ৰিডিউচিং এজেন্ট হৈ পিনি তোমাৰ এলকহল বনিলে তো এইটো আকৌ অক্সিডাইজিং এজেন্ট হয় তো তোমাৰ এইটো আকৌ এইটোৱে ফৰ্ম কৰিব ন কিটনে ফৰ্ম কৰিব ন বুজিছা ইয়াত তোমাৰ চেম এইটো কম্পাউণ্ড হ'ব কিটন হ'ব আৰু ইয়াক যদি আমি CH3 MgBr কৰো আকৌ কি হ'ব হোৱাট ডু ইউ থিংক CH3 CH3 তলতো CH3 আৰু ইয়াত OH ঠিক আছে 3 ডিগ্ৰী এলকহল বনিব এইটো গোটেই সোপা মই পঢ়াইছো অলপ আগতে পঢ়াইছো তাৰ আগৰ ভিডিঅ'টো পঢ়াইছো তাৰ আগৰ ভিডিঅ'টো পঢ়াইছো নেক্সট এতিয়া আমি ৰিয়াকশ্যন কৰিম ফিনলছৰ দেখিছা নাই তোমালোকে বাৰু মই কৈ যাম ক্ল'ৰবেনজিন NaOH কি বনিব ইয়াত তোমাৰ দিছো 623 কেলভিন লাগিব তোমাৰ ফিনল বনিব চেম ইয়াত HNO2 আৰু ইয়াত কি দিব লাগিব H2O তেতিয়া তোমাৰ এলকহল বনিব চেম ইয়াত এইটো কিউমিনৰ ৰিয়াকশ্যন এইটো কিউমিন হয় এইটো মই নিশিকাওঁ এই তোমাৰ কি কয় য'ত তোমাৰ কিউমিনটো দি পিনি ইয়াত তোমাৰ O2 হ'ব আৰু তাৰপিছত পাৰক্সাইড লিংকেজ ফৰ্ম কৰি পিনি তোমাৰ ইয়াত ভাঙিবলৈ কি লাগিব
H প্লাছ ইন দ্য প্ৰেজেন্স অফ H2O দিলে তোমাৰ এইটো ওলাই যাব। তাৰপিছত ফিনলৰ পৰা তোমাৰ জিংক দিলে কি ওলাব? বেনজিন হৈ যাব। আৰু বেনজিন যদি এনহাইড্ৰেট AlCl3 দিওঁ তেতিয়া তোমাৰ কি হ'ব? ক্ল'ৰবেনজিন ওলাই যাব। চেম তোমাৰ যদি মই ইয়াত চোৱা এইটো জাষ্ট ৰিয়েকশ্যন ওপৰত দেখাই আছিল তাতে আছে, তো এইটো মই নকৰাওঁ। এইটো হোমৱৰ্ক, তোমাৰ এইটোও হোমৱৰ্ক। তোমাৰ তাৰপিছত এইটো কি ৰিয়েকশ্যন আছে চাওকচোন, NaOH CO মানে কলবেছ ৰিয়েকশ্যন। আৰু এইটো NaOH এইটো ৰিমাৰ টিমাৰ ৰিয়েকশ্যন। ঠিক আছে, ৰিমাৰ টিমাৰ। মই একদম ভালকে লিখা নাই, মই তোমালোকৰ মুখেদি কৈ আছো, তোমালোক শুনি গৈ আছা। এতিয়া চোৱা আমি ইথাৰ চোৱা ইমান কমত আমি গোটেই সোপা চেপ্টাৰ ৰিভাইজ কৰি হৈছে, এপ্ৰক্সিমেট এভৰি চেপ্টাৰ ৰিয়েকশ্যনবোৰ কভাৰ হৈ গৈছে ইয়াত। চোৱা ফিনল, ফিনলত কি দিলে তোমাৰ O মাইনাছ NaOH, আকৌ ইয়াত একদম ধৰ কৰি তোমালোকে আকৌ HNO2 পাতি থৈ নাহিবা আকৌ, এইটো তোমাৰ ডাইহাইড্ৰজেন চলভাৰ N2 প্লাছ Cl মাইনাছ বনাই। ইয়াত কি হ'ব? ইয়াত দেখিছা নে Na আছে, ইয়াত OH, এইটো NaOH হ'ব ন? এতিয়া তোমাৰ H2 ওলাই গ'ল, O মাইনাছ, তাৰপিছত Na প্লাছ বহি গ'ল। তো CaCl3 ইউজ কৰিলে আমাৰ এইটো ওলালে। আৰু ইয়াৰ নাম তোমালোকে কমেণ্টত জনাবা, একৰ্ডিং টু টাইম ষ্টেম্প দি পিনি তোমালোকে এইটো কমেণ্টত জনাবা। ইয়াৰ তুমি IUPAC নেমো ক'বা আৰু কমন নেমো ক'বা। ঠিক আছে, তো ইয়াৰ পাছত এইটো OH কি দিলে ওলাব? কি দিলে ওলাব? OH, এনিবডি ডু ইউ নো? HI দিলে ওলাই যাব। ঠিক আছে, এইটো মই শিকাইছো তোমালোক কালিয়ে। চোৱা তাৰপিছত ইয়াৰ পৰা তোমাৰ এইটো যদি ওলাব লাগে CH3, তুমি কি কৰিবা? CH3Cl ইন দ্য প্ৰেজেন্স অফ AlCl3। ঠিক, তাৰপিছত এইটো তোমাৰ CH3COCl AlCl3 দিলে কি ওলাব? জাষ্ট চোৱা কি ওলাব? OCH3, তোমাৰ ইয়াত এটা H থাকে নহয়, তো H ইয়াৰ H আৰু ইয়াত Cl টো ওলাই পিনে নিগেটিভ হৈ যাব। তো তোমাৰ ইয়াত O টো ইয়াত কানেক্ট হ'ব, নহয় জানো? O কানেক্ট হ'ব নে C কানেক্ট হ'ব? এনি আইডিয়া? O কানেক্ট হ'ব। হা, কি কানেক্ট হ'ব? CH3COCl। ঠিক আছে, ইয়াত ভাঙাচোন, CH3C ডাবল বন O, এফালে Cl। তো যদি এইটো ওলাই যায়, ইয়াতহে তোমাৰ নিগেটিভ চাৰ্জটো আহিব ন, তো ইয়াত C কানেক্ট হ'ব, C তাৰপিছত ডাবল বন O, এফালে CH3, এইটো ফৰ্ম হ'ব। ঠিক আছে, এইটো পৰা তোমাৰ নাইট্ৰ বনা, এইটো কমৰ পৰা নাইট্ৰ, মই তোমাৰ কম্পাউণ্ডৰ নাম নকওঁ, তোমালোকে কমেণ্টত ক'ব লাগিব। ইয়াত তুমি চেম HNO3H2SO4 দিলে তোমাৰ এইটো ওলাই যাব। আৰু চেম যদি ইয়াত Br2 ইন দ্য ইথানলিক এচিড যদি দিয়া, তেন্তে তোমাৰ পেৰা পজিশ্যনত ব্ৰমো আহি যাব। তোমালোকে এইটো কম্পাউণ্ডৰ নাম কমেণ্টত ক'বা। নেক্সট চোৱা, এলডিহাইড কিটন ৰিয়েকশ্যনছ। গোটেই দিনটো লাগি আছো, তো এতিয়া তোমাৰ এলডিহাইড কিটন, এই ব্লেক ডটটো দেখা পাইছা, ইয়াতে চাই লোৱা। চবতকৈ প্ৰথম চোৱা, এইটো কি হয়? এলকাইন H2O, আৰু ইয়াৰ পৰা এলডিহাইড বনিছে। মই জাষ্ট অলপ আগত শিকাইছিলো, Hg প্লাছ প্লাছ H2O, এইটো হ'ব। এইটো কি ৰিয়েকশ্যন? কুচুৰভ ৰিয়েকশ্যন আছিলে। ঠিক আছে, মনত আছে? চেম তোমাৰ যদি এলকহলৰ পৰা এলডিহাইড হয়, তোমাক কি দিব লাগিব? অক্সিডাইজিং এজেন্ট দিব লাগিব। সেইটো মাইল্ড অক্সিডাইজিং এজেন্ট। ঠিক আছে, MOA। সেইকেইটা তোমালোকে পঢ়ি ল'বা। মাইল্ড অক্সিডাইজিং এজেন্ট কি কি হয়? PCC হয়, CrO3 হয়, কপাৰ ইন প্ৰেজেন্স অফ 573 কেলভিন হয়, তাৰপিছত তোমাৰ ষ্ট্ৰং অক্সিজেন K2CrO7, তাৰপিছত KMnO4, এইবোৰ হয়। ঠিক আছে, এতিয়া চোৱা, CH3 এলডিহাইডৰ পৰা তোমাৰ জিংক Hg HCl বা NH2NH2 দিলে কি হৈ যাব? এইটো তোমাৰ কি হয়? ৰিডাকশ্যন ৰিয়েকশ্যন হয়, এলডিহাইড ৰিডাকশ্যন। এইটো তোমাৰ কি হ'লে কৰে? হাইড্ৰকাৰ্বনক কনভাৰ্ট কৰি দিয়ে, CH3 মই জাষ্ট অলপ আগত দেখাই আহিছো তোমালোকক এইবোৰ নেম ৰিয়েকশ্যন। তোমালোকৰ নেম ৰিয়েকশ্যনৰ পৰা বহুত কুৱেশ্যন প্ৰিভিয়াছ কুৱেশ্যন আহিছে, তো তোমালোকে একদম ভালকে পঢ়িবা। চোৱা, কাৰ্বক্সাইল আয়ন মানে এটা Ag ওলাইছে, এইটো কি হয়? টলেন্স ৰিয়েজেন্ট। টলেন্স CH পৰা তোমাৰ এইটো কাৰ্বক্সাইল CO2 ওলাইছে, এইটো ফেলিংছ ৰিয়েজেন্ট হয়। ফেলিংছ, টলেন্স ৰিয়েজেন্ট আৰু ফেলিংছ ৰিয়েজেন্ট কি হয়? টলেন্সটো আমি কেনেকা লিখ কৰো? AgNH3 আৰু কি আছিলে? কি আছিলো মই পাহৰি গলো নেকি? তাৰপিছত কি আছিলে? প্লাছ OH মাইনাছ, এইটো হয় তোমাৰ টলেন্স ৰিয়েজেন্ট। ফেলিংছটো কি হয়? তোমালোকে এইটো কমেণ্টত জনাবা। ঠিক আছে, এতিয়া চোৱা, HCOONA প্লাছ প্লাছ CHCl, এই তোমাৰ কি হেল'ফৰ্ম ৰিয়েকশ্যন হয়, হেল'ফৰ্ম ৰিয়েকশ্যন তোমাৰ কি ইউজ হয়? NaOH প্লাছ I2, I আছে সেইকাৰণে I2, B থাকে ন, Br2, তেনেকুৱাকে। HCl ইন দ্য প্ৰেজেন্ট, এইটো নহ'ব দেই। যদি এইটো এলডিহাইডে যদি HCl লগত ৰিয়েক্ট কৰে, তেনে কি ওলাব? কি ওলাব? CH3CHCN আৰু এইটো OH এটা আহি যাব। আৰু এইটো কেনেকে হ'ব মই তোমাক কৈ আছো ৰবা। CH3CHO যেতিয়া আমি KCN লগত ৰিয়েক্ট কৰো, কি হ'ব? কি হ'ব? হোৱাট ডু ইউ থিংক? KCN নহয়, সৰি HCN আছিলে, কি হ'ব? CH3C, এফালে তোমাৰ কি লাগিব? OH, আৰু এফালে CN, তাৰপিছত এফালে H। এইটো কি হয় জানা নাই? যোনটো তোমালোকে বহুত বেছি পলোৱা চায়ানোহাইড্ৰিন হয়, এইটো চায়ানোহাইড্ৰিন। তো ইয়াকে আমি এনেকে লিখো, CH3CH, এফালে OH, এফালে CN, হৈ গ'ল। এইটো লিখিছো, বুজিছা ন? এইটো ৰিয়েকশ্যন তোমালোকে চাই ল'বা, এচিটেল হেমিচিটেল এইবোৰ আছে যে, হাইড্ৰিন চাইনহাইড্ৰিন, তোমালোকে তাত পাবা। বুজিছা নাই? জাষ্ট ভাবি লোৱা, এনেকুৱাও ভাবিব পাৰা তুমি। দেখা বেচিকলৈ গুচি যোৱাচোন, CH3C ডাবল বন O, ইফালে H, নহয় জানো? তো তোমাৰ এইটো এফালৰ পৰা ওলালে, এইটো মাইনাছ হৈ গ'ল।
তো মাইনাছ হ'লে তোমাৰ এইটো পজিটিভ হৈ গ'ল। তাৰপিছত তোমাৰ HCN আছিলে নহয় জানো, H প্লাছ CN মাইনাছটো CN মাইনাছটো গৈ পিনি সেয়া পজিটিভ লাগিলে, তাৰপিছত H টো গৈ পিনি OH লাগিলে, হৈ গ'ল। এনেকাও কৰিব পৰা। বেচিক্স হ'লে তোমালোকে জিঅ' ৰিয়েকশ্যন তোমালোকে কৰিব পাৰিবা, টোক্কা মাৰি হ'লেও কৰিব পাৰে, ঠিক আছে। নেক্সট এইফালে চোৱা এতিয়া আৰু কি 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 আছে। তাৰপিছত ইয়াক আমি H3O প্লাছ দি দিওঁ, কি হ'ব? CH3CH, এইটো OH, তাৰপিছত এইটো চাইনাইডটো কাৰ্বক্সিলিক এচিডলৈ কনভাৰ্ট হৈ যায়, ঠিক আছে। ডাইলিউট NaOH, এইটো এলডল হয়, মই ইয়াক নকৰাওঁ, তোমালোকে প্ৰেক্টিচ কৰিবা। এইটো তোমাৰ ভিগনাডিয়েণ্টত তোমালোকে নিজে প্ৰেক্টিচ কৰা, আৰু ভিগনাডিয়েণ্টত যি ওলাব আকৌ তোমাক এজেণ্ট আছে, তোমালোকে অক্সিডাইজিং ৰিয়েকশ্যন কৰিলে হ'ল, অক্সিডেশ্যন কৰিলে হ'ল ইয়াক। তাৰপিছত নেক্সট কি আছে তোমাৰ CHত তোমাৰ কি আছে, এলকহল বনাব লাগে, এইটো ৰিডাকশ্যন কৰি দিয়ে। তাৰপিছত এইটো ডাবল বন্ড আনিব লাগে, ডাবল বন্ড আনিব লাগে মানে কি, তোমাক এলিমিনেট কৰিবা, তুমি ইয়াত কনচেনট্ৰেচন H2SO4 এতিয়া হৈ যাব, ঠিক আছে। কনচেনট্ৰেটেড H2SO4। মোৰ ভিডিঅ' কৰি কৰি একদম ডিঙি বিষাই গৈছে, বাট একো নাই, কৈ যোৱা। নেক্সট কাৰ্বক্সিলিক এচিড, এলকহল বা এইবোৰ এলডিহাইডৰ যদি আমি কি দিলে অক্সিডাইজিং এজেণ্ট দিব লাগিব, কি ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট দিলে হৈ গ'ল তোমাৰ এইটো কাৰ্বক্সিলিক এচিড ফৰ্ম হৈ যাব। আৰু এইকেইটা যি কম্পাউণ্ডছ আছে গোটেই কম্পাউণ্ডছত যদি আমি কি দি দিওঁ H3O প্লাছ অকল, তোমাৰ কাৰ্বক্সিলিক এচিড ফৰ্ম হৈ যায়, ঠিক আছে। তোমালোকে এইটো বহুত চিম্পলকে লৈ আছা, ঠিক আছে। আৰু তোমাৰ ইয়াত মই ইয়াত একোৱে নিদিলোচোন, ইয়াত তোমাৰ CH3CONH2 হ'ব, ঠিক আছে। তো ইয়াত তোমাৰ CH3COOH আমি কি দিলে এইটো পাম, কি দিলে NH3 ইন দ্য প্ৰেজেন্স অফ, ইয়াত আমি হিট কৰি দিলে, ঠিক আছে। তাৰপিছত কাৰ্বক্সিলিক এচিড তোমাৰ এইটো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, তাৰপিছত কি লিখিছো মই নিজে পাহৰি গৈছো, আচ্ছা B2H6 ইন দ্য প্ৰেজেন্স H2O, এইবোৰ দিলে কি হ'ব, কি হ'ব? LiAlH4 দেখিয়ে তোমালোক গম পাব লাগে যে এইটো ৰিডিউচিং এজেণ্ট হয়, তো তোমাৰ এলডিহাইডলৈ কনভাৰ্ট কৰিব, CHO হৈ যাব। বাট এইটো ষ্ট্ৰং ৰিডিউচিং এজেণ্ট হয়, তোমাৰ এইটো আৰু ৰিডিউচ হৈ পিনি এলকহললৈ কনভাৰ্ট হৈ যায়, সমঝে? এইটো PCl5 এছ'চিয়েট হ'লে কি হ'ব, CH3COCl এনেকা হৈ যায়। তাৰপিছত ইয়াক যদি আমি ক'লো নহয় অথনি কৈছিলো H2 ইন দ্য প্ৰেজেন্স অফ পেলেডিয়াম আৰু BaSO4 দি দিওঁ, তোমাৰ এইটো CH3CH হৈ যায়, আৰু এইটো কি হয় ৰজেন মুণ্ডা ৰিয়েকশ্যন, ৰজেন মুণ্ডা। ইথানলিক OH H2SO4 দিলে কি ওলাই, কি ওলাই তোমাৰ CH3COOC2H5 ওলাব। এইটো কি হয়, এইটো কি হয় ইয়াৰ আইউপিএচি নেমটো তোমালোকে কমেণ্টত পাম। মই যি যি হোমৱৰ্ক কৰিবলৈ কৈছো এইবোৰ মোক কমেণ্ট চেকশ্যনত লাগিব হা, মই কৈ দিছো। এইটো ভিডিঅ' আজি বহুত জোচটো কম হৈছে, মই একদম মানে যেন তেনেহে ৰেকৰ্ড কৰিছো আৰু। তো তোমালোকে একদম টাইম ষ্টেম্প দি পিনি হোমৱৰ্কবোৰ গোটেইকেইটা কমেণ্টত দি দিবা। নেক্সট চোৱা P2O5 কৰিলে ইন দ্য, আৰু তাৰপিছত হিট কৰিলে ইয়াত কি হয়, কাৰ্বক্সিলিক এচিডত কি ওলাই, CH3CO2 ওলাই। এইটো কি হয়, ইয়াৰ নামটো কি হয়, ইয়াৰ নামটো কি হয়, ইথানইক এনহাইড্ৰাইড, ঠিক আছে। তো এইবোৰ যোনটো তোমালোকে নতুন ৰিয়েকশ্যনবোৰ পাইছা, তোমালোকে একদম একজেক্ট মই যেনেকৈ বনাইছো এনেকৈ বনাই পিনি পেজত লিখি মেলি একদম তোমালোকে টেবুলৰ আগত চিপকাই দিবা, যাতে তোমাৰ ডেইলি ৰিভাইজ হৈ থাকক, ঠিক আছে। তাৰপিছত চোৱা ইয়াত যদি আমি Na দি দিওঁ, তেনে অবভিয়াছলি CH3COONA হৈ যাব ন, হৈ গ'ল। আৰু যদি CH3COON যদি আমি CH4 মিথেন বনাব লাগে, ইউজ কৰিব লাগে, তুমি কি দিব লাগিব, জাষ্ট ইমেজিন ইয়াত তুমি CaO ইন দ্য প্ৰেজেন্স অফ হিট, এইটো সোডালাইম ডিকাৰ্বক্সিলেশ্যন হয় না, NaOH ৰ প্ৰেজেন্স, এইটো সোডালাইম ডিকাৰ্বক্সিলেশ্যন হয়, তোমালোকে এইটো ক্লাছ 11ত পাইছিলা। নেক্সট চোৱা CH3COON যদি আমি এতিয়া কি কৰিব লাগে, ইথেন বনাব লাগে, ইথেন বনাওঁতে আমি কি ইউজ কৰিম, ইলেক্ট্ৰলাইচিছ। এই দুটা ৰিয়েকশ্যন তোমালোকে ক্লাছ 11ত পাবা, 11ৰ কিতাপ যদি খুলি চাই ল'বা, নহ'লে তোমাৰ এইটো দুটা ৰিয়েকশ্যন ইউটিউবত মাৰি ল'বা, ঠিক আছে। এনেই ভিডিঅ'টো বহুত দীঘল হৈ আছে, এতিয়া মই বেছি দীঘল কৰিবলৈ আৰু মোৰ গাঁও ইমান বেয়া নহ'লে মই বনাই দিলো হয় ভিডিঅ'টো, ঠিক আছে। চোৱা CH3 টলুইনত কি দিলে তোমাৰ কাৰ্বক্সিলিক এচিড, আৰু কাৰ্বক্সিলিক কি দিলে তোমাৰ নাইট্ৰটো মেটা গ্ৰুপলৈ গুচি যায়, কি দিব লাগে ইয়াত তোমাৰ KMNO4 KOH, তাৰপিছত ইয়াত হাইড্ৰলাইচিছ কৰিলে হ'ল, হাইড্ৰলাইচিছ কৰিলে তোমাৰ কাৰ্বক্সিলিক এচিড বনি যায়। তাৰপিছত ইয়াত তোমাৰ HNO3H2SO4, ঠিক আছে। মই একদম লিখিবও পৰা নাই ভালকে। নেক্সট এলিফেটিক এমিনছ, NH2 বনিবলৈ নাইট্ৰেলৰ পৰা তোমাৰ এনিলিন বনাবলৈ ইয়াত কি দিব লাগিব, লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড ৰিডাকশ্যন হ'ব লাগিব। চেম এমাইডৰ পৰা যদি আমি এনিলিন বনাব আছে, ইয়াত আমি কি দিম, লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডে দিম, ঠিক আছে। নেক্সট এতিয়া চোৱা আমি আকৌ SN প্লাছ HCl দি পিনি আমি এনিলিন কেইটা, যেতিয়া তোমাৰ ইয়াত নাইট্ৰ কম্পাউণ্ড থাকিব, মানে CH3CH2NO2 হ'ব লাগিব, তেতিয়া তোমাৰ এইটো কাম হৈ যাব। তেতিয়া তোমাৰ এনিলিনৰ পৰা যদি এইটো বনাব লাগে, এইটো কম্পাউণ্ডৰ নামো তোমালোকে মোক কমেণ্টত জনাবা। যি যি কৈছো গোটেইবোৰ কম্পাউণ্ডৰ নামকেইটা তোমালোকে মোক জনাবা, ঠিক আছে। তোমাৰ ইয়াত কি ইউজ কৰিব লাগিব, CH3COCl ইউজ কৰিব লাগিব, ঠিক আছে। তোমাৰ যদি HNO2 ইউজ কৰো, তোমাৰ এইটো CH3CH2N2 প্লাছ Cl মাইনাছ এইটো আহে, ঠিক আছে। HNO2 যদি আমি ইউজ কৰো, তোমাৰ আহে এইটো, ওলাই এইটো, বাট এইটো তোমাৰ এলকহলৰ এইটো যিহেতু আনষ্টেবল, ইয়াক যদি আমি ৱাটাৰ ওচৰত অলপো পাই যায়, এইটো তোমাৰ CH3CH2OH মানে এলকহলৰ কনভাৰ্ট হৈছে, আৰু এলকহল কনভাৰ্ট হৈছে অক্সিডাইজিং এজেণ্ট দেখিছা, এইটো তোমাৰ কি হ'ব,
কাৰ্বক্সিলিক এচিড। তো কাৰ্বক্সিলিক এচিড তোমাৰ NH3 দেখিছা, ইন দ্য প্ৰেজেন্স অফ হিট তোমাৰ এইটো কি ফৰ্ম হ'ব? CH3CH এমাইড ফৰ্ম হ'ব। ঠিক আছে, তাৰপিছত আকৌ যদি Br টো ইন দ্য প্ৰেজেন্স NaOH দিয়া, তোমাৰ এইটো CO2 ওলাই যাব, এইটো হ'ল হোফমেন ব্ৰমাইড ৰিয়েকশ্যন, তোমাৰ ইয়াত এনিলিন ফৰ্ম হ'ব, CH3NH2 এইটো ফৰ্ম হ'ব। ঠিক আছে, চেম তোমাৰ এইটো HNO2 আছে, তোমাৰ ইয়াত এলকহল ফৰ্ম হ'ব, এলকহল ফৰ্ম হ'ব পাছত তোমাৰ ইয়াত এলকাইল হেলাইড ফৰ্ম হ'ব, এলকাইল হেলাইড ফৰ্ম হ'ব পাছত KCN তোমাৰ এলকাইল নাইট্ৰাইল ফৰ্ম হ'ব, এলকাইল নাইট্ৰাইল ফৰ্ম হ'ব পাছত তোমাৰ যদি লিথিয়াম এলুমিনাম হাইড্ৰাইড যদি ৰিডিউচ কৰি দিয়া, তোমাৰ ইয়াত আকৌ কি পাই যাবা? কি পাবা? এইটো ৰিয়েকশ্যন দেখিছা, CNO ৰিয়েকশ্যন, আকৌ তুমি এনিলিনে পাই যাবা। ঠিক আছে, মই যিবোৰ কৈছো নামবোৰ কৈছো, তোমালোকে এইটো ইয়াত লিখি লিখি গ'লে হ'ল। আকৌ আকৌ এটা এলিনেট CHCl3 KCN দি পিনি যদি হিট কৰো, এই তোমাৰ কি হয়? আইচোচাইনাইড টেষ্ট, CH3CH2NC। আৰু যদি ইয়াক ইউজ কৰো, তেতিয়া আমি কি পাম? CH3CH2NHCH3। মই তোমাক ইয়াক এইটোও বুজাব লাগিব। যদি ইয়াত CN থকাহেঁতেন তোমাৰ N টো মানে NH টো বাহিৰত লাগিলে হয়, কিন্তু ইয়াত আইচোচাইনাইড আছে, সেইকাৰণে এইটো 2 ডিগ্ৰী বনিছে। মানে শুনা, যদি এইটো কম্পাউণ্ডত যদি CN থকা নাই লাষ্টত, তেনে তোমাৰ এইটো 1 ডিগ্ৰী এমিন বনিলে হয়, কিন্তু ইয়াত আইচোচাইনাইড থকাৰ কাৰণে তোমাৰ এইটো 2 ডিগ্ৰী এমিন বনে। ঠিক আছে, এইটো স্পেচিয়েলি মনত থবা হা, এইটো ৰিয়েকশ্যন। নেক্সট এনিলিনছ, এইটোক মই কৈছোৱে, তোমাৰ ইয়াত নাইট্ৰ কম্পাউণ্ড এটা হ'ব, এইটো দেখাৰ লগে লগে। তাৰপিছত এইটো Br2 ইন দ্য প্ৰেজেন্স অফ H2O, এইটো তোমাৰ কি হয়? ব্ৰমিন ৱাটাৰ হয়, ব্ৰমিন ৱাটাৰ তোমাৰ কি ওলাই, এইটো তুমি হোমৱৰ্ক এইটো। তাৰপিছত তোমাৰ এইটো গোটেইকেইটা এপ্লাই কৰিলে কি হ'ব? এটা পজিশ্যনত তোমাৰ এইটো মাত্ৰ এটা পজিশ্যনৰ কাৰণে এইটো ফৰ্ম কৰা হয়। তাৰপিছত HNO2 তোমাৰ ইয়াত ডিফাৰেণ্ট এটা তোমাৰ মেটাত লাগিব, এটা তোমাৰ অৰ্থ লাগিব, আৰু এটা পেৰাত লাগিব, আৰু কাৰ কিমান পাৰ্চেণ্টেজ ওলাব সেইটো তোমালোকক মই দেখাইছো অলপ আগত। তাৰপিছত তোমাৰ এইটো যিবোৰ ইউজ কৰিছো আমি ৰিয়েজেণ্ট, এইটো যদি ষ্টেপ বাই ষ্টেপ কৰো, তোমাৰ কি ওলাব? এইটো এটা পজিশ্যন কাৰণে হয়, NH2, এইটো NO2। ইয়াত তোমালোকে ডিফাৰেণ্ট পাই আছা না, যদি তুমি নৰ্মেলকে কৰা। তাৰ যদি এটা পজিশ্যন কাৰণে লাগে, অকল পেৰা কাৰণে লাগে, তুমি এইবোৰ ৰিয়েজেণ্ট ইউজ কৰিব লাগিব। আৰু এইবোৰ ৰিয়েজেণ্ট কেনেকৈ ইউজ কৰিলে, কেনেকৈ কি কৰিব লাগে, সেইবোৰ তোমাকে ষ্টেপ বাই ষ্টেপ মই বেচিকটো শিকালোৱে, তোমালোকে সেই মতে কৰি গ'লে হ'ল। মেকানিজম শিকাইছো সেইকাৰণে, যাতে তোমাৰ এইটো ভিডিঅ'ত ইমান কষ্ট নালাগক। ঠিক আছে, নেক্সট চোৱা। আৰু তোমাৰ NH2, এইটো H2SO4 কনচেন্ট্ৰেট দিটো তোমাৰ এইটো ফৰ্ম হৈ যায়। তাৰপিছত এইটো ফৰ্ম আছে, তোমাৰ দুটা আয়ন ফৰ্ম হৈ যায়, এইটো NH3 হৈ যায়, আৰু এইফালে SO3 মাইনাছ, মানে এইটো H2 ওপৰলৈ গুচি যায়। তোমাৰ এইটো দুইটা আয়ন ফৰ্ম, আৰু এইটো ৰিভাৰ্চিবল, এইটো তোমাৰ যিকোনো ফৰ্মত থাকিব পাৰে মানে। ঠিক আছে, আৰু বাকী এইবোৰ ৰিয়েকশ্যন তোমাৰ ডাইজেনিয়াম চল্টছৰ কাৰণে এইবোৰ ৰিয়েকশ্যন গোটেই একে জেগাত অথনি দেখাইছো, এতিয়া আকৌ দেখাই দিছো। এতিয়া নেক্সট থাৰ্ড পাৰ্ট, PYQs। প্ৰথম কুৱেশ্যনটো চোৱা, কি ওলাব? Mg আছে, তো Br আছে, তো এইটো Mg Br ওলাব। আকৌ যদি হাইড্ৰালাইচিছ কৰি দিওঁ, কি ওলাব? বেনজিন প্লাছ MgBrOH, নহয় জানো? কেনেকৈ কি হ'ল মই তোমাক এইটো শিকাইছো, কালিও শিকাইছো, আজিও কৈছো। নেক্সট এইটো তুমি পাৰিবাই, SOCl2 OH ৰ জেগাত Cl বহাই দিয়া। নেক্সট তোমালোকে এইটো পাৰিবাই, এইটো তোমাৰ Br2 নিচিনা, এইটো তোমাৰ এটা ডাবল বন্ড ৰেখা, ইয়াত এটা Br লাগি যায়, ইয়াত এটা Br লাগি যায়, এইটো মই শিকাইছোৱে। তোমাৰ কনভাৰ্জন মই বহুত বাৰ এইটো কৰাইছো, আৰু এইটো উডছ ফিটিক ৰিয়েকশ্যন হয়, নহয় জানো? নে ফিটিক ৰিয়েকশ্যন হয় নে উডছ ফিটিক ৰিয়েকশ্যন হয় নে উডছ ৰিয়েকশ্যন, তুমি মোক এইটো কমেণ্টত ক'বাচোন। ঠিক আছে, নেক্সট AgCN, তোমাৰ ইয়াত কি হয়? AgCN মানে কি হয়? তোমাৰ AgCN, KCN থাকিলে তোমাৰ কাৰ্বনৰ পৰা এটেক কৰে, আৰু Ag থাকিলে N ৰ পৰা অপাৰেট। তো এইটো তোমাৰ I এৰুৱাই পিনি তোমাৰ NC লাগি যাব, ইয়াত সিমানেই হ'ব প্ৰডাক্টটো, বুজিছা? নেক্সট এতিয়া তোমাৰ প্ৰডাক্ট দি আছে, আমি A ওলাব লাগে, NaCHCl3, NaCHCl3 কি হ'ব? এইটো NaCl ওলাই গৈছে। হোৱাট কেন ইট বি? এইটো উডছ ফিটিং ৰিয়েকশ্যন, এটা তোমাৰ এৰাইল আছে, এটা তোমাৰ এলকাইল আছে। এলকাইলটো দিয়া আছে, তো এৰাইলত তোমাৰ কি আহিব? এইটো আহিব, বুজিছা? বুজিছা নাই? চেম তোমাৰ এইটো কাৰণে হোমৱৰ্ক। নেক্সট ইথানলিক NaCN যদি H2O দিয়া, কি হ'ব? এই তোমাৰ CN লাগি যাব, আৰু H2 ইনফেকশ্যন যদি ৰিডিউচ হৈ যায়, তোমাৰ কি ফৰ্ম হ'ব? এইটো এনিলিন ফৰ্ম হয়, হয় নে নহয়? হয় নে নহয়? মই তোমাক জাষ্ট অলপ আগত গোটেই ৰিয়েকশ্যন কৰিছো, CH3CH2NH2 ওলাব। দেখাই দিছো ভালকে, CH3CH2NH2। ঠিক আছে, নেক্সট HCl NaNO2 ডাইজনিয়ামৰ ৰিয়েকশ্যন হয়, আৰু এইটো তোমাৰ কি কম্পাউণ্ড হয়? নাইট্ৰ কম্পাউণ্ড। যদি FS, এইটোতো মই কৈ আছো, এইটো তোমাৰ ইয়াত এনিলিন লাগি যাব, NH2, আৰু যদি এইটো দি দিয়া, তুমি কি ওলাব? N2 + Cl-। ঠিক আছে, নেক্সট পাৰিবা হোমৱৰ্ক, এইটোও পাৰিবা হোমৱৰ্ক, বেছি হোমৱৰ্কে পাবা তুমি। এইটো CH3Br, তোমাৰ কি হ'ব? CH3CN লাগিব, লিথিয়াম এলুমিনাম CH3NH2 আহিব। তাৰপিছত আকৌ HNO2 মানে CH3N2 + Cl, মানে যিহেতু এইটো আনষ্টেবল, এইটো ৱাটাৰ প্ৰেজেন্সত CH3OH এলকহল বনি যায়। ঠিক আছে, এইটো হোমৱৰ্ক আগৰ পৰা লিখি থোৱা আছে, এইটো হোমৱৰ্ক উজু, এইবোৰ বহুত উজু, এইবোৰ বহুত উজু। এইটো চোৱা, ইয়াত চোৱা, এইচাই আছে, এইটো মই কিহত শিকাইছো?
মেকানিজমত তাত শিকাইছিলো আৰু এইটো এক্সেছত নাই ঠিক আছে তো নেক্সট চোৱা এইটো BR2 ইন্ডাকশ্যন ইথানলিক এচিড কি হ'ব চাগে এইটো কম্পাউণ্ড তোমাৰ দিয়া হৈছে তাৰপিছত ইয়াত তোমাৰ BR লাগি যাব হৈ গ'ল নেক্সট ONA মানে O মাইনাছ NA প্লাছ আছে CH3BR প্লাছ C2H5O মাইনাছ NA প্লাছ এইটো তোমাৰ উইলিয়ামছন চিন্থেচিছ হয় নেক্সট এনহাইড্ৰাছ AlCl3 এইটো তোমাৰ ইয়াৰ পৰা এইটো ওলাই দিয়া এনেকৈ কৰি তাৰপিছত তোমাৰ কি ওলাব জাষ্ট থিংক এবাউট ইট কি হৈ যাব যদি এইটো নিগেটিভ হয় এইটো পজিটিভ হৈ যাব নাই তো তোমাৰ এইটো এনেকুৱা Cl আৰু তোমাৰ এইটো পজিটিভটো কৰিব কাৰ্বকেনাইন আহিব তো C ডাবল বন্ড আৰু CH3 এইটো ওলাব ঠিক আছে এইটো এনচাৰ তোমালোকে পাৰিবা নেক্সট এইটো হোমৱৰ্ক কৰাইছোৱে নেক্সট হোমৱৰ্ক এইটো নেক্সট আচ্ছা এইটো ওজন লাইচিছ ওজন লাইচিছ শিকা নাই তোমালোকে এইটো কম্পাউণ্ডটো আঁকিলা নাই কম্পাউণ্ডটো আঁকাৰ পাছত তোমালোকে জাষ্ট য'ত ডাবল বন্ড আছে তুমি তাত এনেকৈ ভাগ কৰি দিবা আৰু এফালে এটা O লগাই দিবা CH3C এফালে CH3 ডাবল বন্ড এটা আহি যাব তাৰপিছত এইটো CH2O লাগিব এইটো কম্পাউণ্ড নাম আছে এইটো কম্পাউণ্ড কিবা নাম আছে জানো আছে CH2 বুলি নাহে বাট এইটো তোমাৰ H আহিব ন এইটো ফৰ্মেলিহে আহিলে নাই এইটো আহিব বুজিলা চেম তেনেকুৱা টাইমত তুমি যেতিয়া এনেকা ওজন লাইচিছ দেখিবা তুমি ডাবল বন্ডটো কাটিবা দুটা O বহাই দিবা তাৰপিছত তোমাৰ এইটো O টো তাৰ লগত জইন কৰালে হ'ল ডাবল বন্ড নেক্সট হোমৱৰ্ক এইটো এই ৰজেন মুণ্ডাৰ ৰিয়েকশ্যন হে কৰলো এইটো মই জাষ্ট এতিয়া অলপ আগত কৰালো এইটো তোমাৰ কনচেনট্ৰেটেড NaOH আছে আৰু দুটা CH আলফা হাইড্ৰজেন এইটো কেনিজাৰ ৰিয়েকশ্যন হয় উল্ফ কৃষ্ণৰ ৰিয়েকশ্যন হয় হেল'ফৰ্ম ৰিয়েকশ্যন হয় এইটো তোমাৰ কনচেনট্ৰেটেড KOH আছে এইটো তোমাৰ কি হয় কেনিজাৰ ৰিয়েকশ্যন হয় তোমাৰ এইটো চোৱা এইটো CH3 জেগাত CH2Cl আহিব তাৰপিছত CH2OH হৈ যাব তোমাৰ এইটো ৰিয়েকশ্যন তাৰপিছত চেম ACH এইটো তোমাৰ কেনিজাৰ ৰিয়েকশ্যন হয় এণ্ড দেন এগেইন তোমাৰ এইটো কি হ'ব বেনজিনটো কেনিজাৰো এইটো তোমাৰ ফুটছলভ ৰিয়েকশ্যন ট্ৰাই কৰিবা এইটো গেটামিন কোচ ৰিয়েকশ্যন ট্ৰাই কৰিবা ডাবল এইচৰ ৰিয়েকশ্যন তুমি নিজে ট্ৰাই কৰিবা তোমাৰ এইটো যোনটো C ইমান গাল ডাঙৰ গ্ৰুপ আছে তোমাৰ এইটো কিহলৈ কনভাৰ্ট হৈ যাব তোমাৰ CHO হৈ যাব এইটো খাই পিনি ঠিক আছে ডাবল এইচ তোমালোকে চাই ল'বা ৰিয়েকশ্যনটো আৰু তোমাৰ টলেৰেঞ্চ টেষ্ট হয় নেক্সট চোৱা তোমালোকক মই এইবোৰ শিকাইছো যে এইটো ইয়াৰ লোন পেজ তোমাৰ এইটো এজ গ্ৰুপ এনে কৰিব এইটো মই কৰাইছো কালি তাৰপিছত তোমাৰ KMNO4 এইটো চাইড চেইন অক্সিডেশ্যন হয় মানে তোমাৰ কি হয় ইয়াত এইটো তোমাৰ এনেকা হৈ যায় COOH বেনজয়িক চাইড চেইন অক্সিডেশ্যন হয় তোমাৰ তাৰপিছত আকৌ এইটো তোমাৰ টলেৰেঞ্চ টেষ্ট হয় এইটো তোমাৰ জেডেন ক্লেমেঞ্চন ৰিডাকশ্যন হয় এইটো তোমাৰ CHCM গ্ৰিগনাৰ ৰিয়েজেণ্ট হয় এইবোৰ তুমি নিজে কৰিবা মই এইবোৰ হেল্প নকৰোঁ চিঅলটো পাৰিবা চাগে এইটো COCl হৈ যাব এইটো COCl হৈ যাব তাৰপিছত তোমাৰ NH2CO NHO তোমাৰ ইয়াত লোন পেয়াৰ ইয়াত লোন পেয়াৰ ইয়াত লোন পেয়াৰ কোনটো এটেক কৰিব এইটো H2 গৈ পিনে এনেকৈ কৰি এইটো ওলাই যাব ঠিক আছে কুৱেশ্যন থোৰা খাছ হয় ইয়াত NaBH4 দিছে ঠিক আছে তো তোমাক কি জানা নাই NaBH4 তোমাক কিটনক ৰিডিউচ কৰি দিয়ে NaBH4 ৰিডিউচেছ কিটোন বাট ই এষ্টাৰক ৰিডিউচ নকৰে চ' ইয়াত এনচাৰ তোমাৰ কি ল'ব তোমালোকৰ কিটনক কিহলৈ ৰিডিউচ কৰে এলকহলত তোমাৰ এনচাৰটো কি ল'ব CH3CH ইয়াত তোমাৰ OH আহিব তাৰপিছত তোমাৰ এইফালে CH2 তাৰপিছত COO ঠিক আছে এইটো ল'ব নেক্সট তোমাৰ এইটো তোমাৰ জোনছ ৰিয়েজেণ্ট হয় অক্সিডেশ্যন হয় তোমাৰ এইটো কিহলৈ কনভাৰ্ট হৈ যাব কিহলৈ কনভাৰ্ট হ'ব OH আছে এইটো তোমালোক হোমৱৰ্ক কৰা তোমালোকে পাৰিবা নেক্সট এইটো তোমাৰ প্ৰথম কুৱেশ্যনটো কাৰ্বিল এমিল টেষ্ট হয় এইটো তোমাৰ হফেন ব্ৰমাইড ৰিয়েকশ্যন টেষ্ট হয় চৰি টেষ্ট নহয় ৰিয়েকশ্যন হয় তোমালোকে এইবোৰ পাৰিবা এগেইন চেম এইটো কেচিয়ান LIBS কেচিয়ান ইয়াত CN হৈ যাব লিথিয়াম এনিলিন মানে NH3 মানে তোমাৰ লাষ্টত কি হ'ব ইয়াত চবতকৈ প্ৰথমে CN লাগিব তাৰপিছত ইয়াৰ পাছত গৈ পিনে তোমাৰ NH2 লাগি যাব ঠিক আছে এইটো মই শিকাইছো অলপ আগত নেক্সট হোমৱৰ্ক নেক্সট এইটো চোৱা ইয়াত চোৱা এইটো এনলিন আছে NNটো দিয়াৰ লগে তোমাৰ কি বনিব এইটো N2 প্লাছ Cl মাইনাছ তোমাৰ কিয় ফিনৰ লগত ৰিয়েক্ট কৰাবলৈ কৈছে ফিনল আৰু ইয়াত এটা H ওলাই এনেকৈ ওলাই থাকে ন এইটো তোমাৰ কি ৰিয়েকশ্যন গম পাইছা কাপলিং ৰিয়েকশ্যন হয় তো ওলাই ল'বা এনচাৰটো নেক্সট চোৱা হোমৱৰ্ক এইটো এলিমিনেশ্যন ৰিয়েকশ্যন হয় এইটো তোমাৰ কনচেন্ট্ৰেট কি কয় HNO3 দিছা তো তোমাৰ এইটো নাইট্ৰ গ্ৰুপ লাগিব তাৰপিছত তোমাৰ CH3OH এইটো তোমাৰ ডাইজনিয়াম চল্ট ৰিয়েকশ্যন এইটো তোমাৰ হফমেন ব্ৰমাইড ৰিয়েকশ্যন হয় এইটো তোমাৰ চেম NO2 গ্ৰুপ আহি লাগিব তাৰপিছত এইটো তোমাৰ C2H5Cl ONA এইটো উইলিয়ামছন চিন্থেচিছ হয় মই দেখি ৰিয়েকশ্যন দেখি মেলি কেনেকৈ ক'ব পাৰিছো যে মই ইমানেই প্ৰেক্টিছ কৰিছিলো সেইটো মই যোনটো ফৰ্মেটত কৈছিলো সেইবোৰ হয় আৰু যদি তুমি ট্ৰিক্সটো মনত থব আছা সেইটো মই যোন ছাৰৰ দিছো সেইটো বেষ্ট হয় নেক্সট এতিয়া এইটো কুৱেশ্যন কৰিবলৈ আমি চাম ঠিক আছে মই এইটো কি দেখিছা ক্ল'ৰবিউটেন দেখিছা আমি NaOH কি হ'ব ইয়াত CH3CH2 তাৰপিছত এইফালে CH2OH হ'ব নহয় জানো তাৰপিছত আমি ইয়াক মাৰ্কনিকৰ ৰুল কৰিম এইটো কি হ'ব OH আহি গ'ল আকৌ আমি ইয়াত কি কৰিম কি হ'ব এইবোৰ এনেকুৱা কৰিলে
ইয়াতেতো ফচি গলা, এইটো ভুল হয়। কেনেকা চোৱা, এইটো NaOH আছে, এইটো ইথানল নহয় জানো, মানে এইটো এলকহল, এলকহলিক NaOH বা KOH একে কথা, তো এইটো এলিমিনেশ্যন হ'ব ইয়াত, সাবষ্টিটিউশ্যন নহয়। ইয়াত তোমাৰ CH3CH2, তাৰপিছত তোমাৰ কি হ'ব CH ডাবল বন্ড CH2, এইটো হ'ব। তো এইটো হোৱাৰ পাছত তোমাৰ এইটো কি হয়, মাৰ্কনিকফ, CH3CH2 CH, তোমাৰ ইয়াত কি আহিব OH, তাৰপিছত এইটো তোমাৰ CH3 আহিব, ঠিক আছে। তাৰপিছত এইটো এণ্টি মাৰ্কনিকফ CH3 CH2 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 OH। দেখিলা ক'ত ফচাইছে? তোমাৰ যদি ইয়াত এলকহল নি পিনি ইথানল দি দিছে, তোমালোকে কনফিউজ হৈ যাবা যে এইটো তোমাৰ সাবষ্টিটিউশ্যন হৈ পিনি এনেকুৱা একোৱাছ NaOH যেনেকা তোমালোকে OH ইয়াত পাতি নিদিবা, আকৌ এইটো ভুল হয়, ঠিক আছে। নেক্সট চোৱা, আচ্ছা শেষ হৈ গ'ল। ভিডিঅ' লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, চেষ্টা কৰিবা, আৰু থেংক ইউ। আৰু তোমালোকক মই যি হোমৱৰ্ক দিলো গোটেই এলং উইথ টাইম ষ্টেপ, তোমালোকে তাত এনচাৰবোৰ দিবা। মই মেকানিজম ভিডিঅ'তে কৈ দিছিলো যে তোমালোকে যদি কমেণ্টৰ ৰিপ্লাই দিয়া, দেন দ্যাটছ মাই মটিভেশ্যন, এণ্ড কেমিষ্ট্ৰি ড্ৰিল চিৰিজ উইল বি গোয়িং অন, ঠিক আছে। থেংক ইউ, নমস্কাৰ।